বন্ধুসকল ফচি গ'লো ৰে, হেভি ফচি গ'লো। বন্ধুসকল মই আছোঁ বৰ্তমান ডিব্ৰুগড়ত আৰু যিহেতু 2-3 দিন নেৰানেপেৰা বৰষুণৰ কাৰণে ঠাইভেদে বহুত বানপানীৰ সৃষ্টি হোৱা দেখা গৈছে। আৰু মই এতিয়া য'ত ৰৈ আছোঁ, মই ডিব্ৰুগড়ৰ একেবাৰে মাজমজিয়াত বুলি ক'লেও বেয়া নহয়, বাণীপুৰৰ ওচৰত ৰৈ আছোঁ। আৰু আপোনালোকক অকণমান বানপানী কেনেকুৱা হৈছে তাৰ পৰিস্থিতি অকণমান মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক। আৰু মই যিহেতু আজি স্কুটি লৈ আহিছোঁ, সেই হেতুকে মই আৰু ইয়াতকৈ আগত যাব নোৱাৰিম বুলি বহুতে মোক ক'লে। যিহেতু মই সুধিলোঁ যে কিমান পানী হৈছে, যথেষ্ট পানী হৈ গৈছে, 1 আঁঠুতকৈ ওপৰত পানী হৈ যোৱা দেখা গৈছে। তো সেই হেতুকে ইয়াতকৈ চাগে মই আৰু যাব নোৱাৰিম। ইয়াৰ পৰা মই আপোনালোকক অকণমান ভিডিঅ' দেখাই দিছোঁ। এয়া দেখিছে যথেষ্ট বানপানী আৰু গাড়ীবিলাকো প্ৰায় বহুতখিনিলৈকে সোমাই গৈছে। দুই 3 দিন নেৰানেপেৰা বৰষুণৰ কাৰণে ঠাইভেদে যথেষ্ট বানপানী হোৱা দেখা গৈছে। এই দূৰৈত বাছবিলাক দেখিছে আপোনালোকে, যথেষ্ট সোমাই গৈছে পানীৰ ভিতৰত। এই বাছখন চাওক বন্ধুসকল, এই বাছখন পূৰা সোমাই গৈছে বুলি ক'লেও বেয়া নহয়। তো এনেকুৱা পৰিস্থিতিত মই আৰু কেনেকৈ আগলৈ যাম? আগলৈ যোৱাৰ যথেষ্ট অসুবিধা হ'ব। যিহেতু মোৰ ছাইড আছিল এখন টি ষ্টেটত, জালান টি ষ্টেট বুলি, সেই হেতুকে মই যাব নোৱাৰিম আজি। অ' গড, আপোনালোকে বাছখনে চাওক, ইমান বানপানী হৈ গ'ল। যিহেতু মই অফিচিয়েলি এটা ছাইড এটেণ্ড কৰিবলৈ আহোঁতে বানপানী প্ৰচণ্ড হোৱাৰ কাৰণে আৰু মই যাব নোৱাৰিম। আৰু আজি ছাইডটো যিহেতু এটেণ্ড কৰা নহ'ব। আপোনালোকে দেখিছে কিমান বৰষুণৰ 3-4 দিন নেৰানেপেৰা বৰষুণৰ ফলত গোটেই ডিব্ৰুগড় মহানগৰীত বানপানী হৈছে বুলি ক'লেও বেয়া নহয়। এয়াতো আৰম্ভণিহে, আৰু মই আগততো যোৱা নাই, আৰু আগত গ'লে হয়তো বহুত পানী পাম। তো সেই হেতুকে আজি মই ইয়াৰ পৰা উলটিব লাগিব। বন্ধুসকল, আৰু কোন কোন ঠাইত এনেকৈ বানপানী হৈছে আপোনালোকে জনাবচোন। বন্ধুসকল, এইটো লোকেশ্যন হৈছে ডিব্ৰুগড় টাউনৰ অকণমান ভিতৰুৱা পৰিৱেশ, আৰু ইয়াতো যথেষ্ট বানপানী হোৱা দেখা গৈছে, আপোনালোকে দেখিছে। মই যেহেতু এতিয়া অফিচলৈ আহিছিলোঁ বেলেগ এটা ৰাস্তাইদি ঘূৰি, তো এফালেও পানী হোৱা দেখা গৈছে, কিন্তু এফালে
অকণমান আগলৈ গৈ চাওঁ পাৰোঁনে নহয় যাবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। 3-4 দিন নেৰানেপেৰা বৰষুণৰ ফলত যথেষ্ট বানপানী হোৱা দেখা গৈছে। আপোনালোকে দেখিছে বন্ধুসকল, এইফালেও পাৰিম নে নোৱাৰিম যাবলৈ ভগৱানে জানে আৰু দেই। যিহেতু মই স্কুটি লৈ গৈছোঁ, স্কুটি যথেষ্ট প্ৰব্লেম হয়। দেখিছে আপোনালোকে মানুহজন পৰি গ'ল। मुँह पानी ले लिया जाते जा दारू पिए ना गिरने तो उठना चाहिए। तो देखो नज़ारा हमारे देश का, असम का, हमारा देश का नहीं असम का। और देश में कौन कौन जगह में क्या क्या हो रहा है नहीं पता ना, है कि नहीं। डिब्रूगढ़ डिस्ट्रिक्ट एट असम। বন্ধুসকল গৈ চাইছোঁ আৰু দেই, কি হয় নাজানো, যাবতো লাগিবই। ইয়াৰ পৰা অকণমান কম দেখিছোঁ পানী, আগত পানী যথেষ্ট কম আছেচোন। স্কুটি পাৰ কৰিলোঁ দেই, যেন তেনে এইডোখৰ